নানা বিদেশী পৰ্যটক আহে, সেই পৰ্যটক লৈ বৰ ভাল লাগে আৰু আমাৰ 30 এপ্ৰিলত খতম হ'লে মনবিলাক অলপ দুখ লাগে। আৰু মই ইয়াত হাতী চাফাৰী কৰা 10 বছৰ হ'ল, গতিকে আমাৰ হাতীজনীৰ নাম গৌৰীমা। গতিকে আমাৰ এইটোৱে আজি দুখ লাগিছে আমাৰ বিদায়ৰ সময়ত। ক'বলৈও বেয়া লাগে, তথাপিতো কৈছোঁ যে আমাৰ আজিৰ দিনটো অতি দুখৰ বিলাই। আজি যামগৈ আমি ঘৰলৈ, ৰাতি 1:30 মান গুচি যাম আৰু। বছৰটো 6 মাহ ইয়াতে থাকোঁ আৰু আহোঁতেই 15 দিন 16 দিন গুচি যায়। ঠিক তেনেকুৱা আৰু আমাৰ ব্যস্ত হৈ থাকোঁ হাতীৰ লগত। বহু হাতী বহে পৰা আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা 13টা হাতী আহে ইয়াতে। 13টা হাতী আছে, আমি একেলগে গুচি যাম 13জন হাতী আজি। হয়, সেই ক্ষেত্ৰতো বাৰু বেয়া লাগে, কাৰণ তেওঁলোকৰ লগত আমি 6 মাহ এটা সম্পৰ্ক এটা গঢ়ি উঠোঁ। গোটেই বছৰটো তেওঁলোকৰ ফোনত আমাৰ যোগাযোগ থাকে, আমি খা খবৰবিলাক লওঁ, তেওঁলোকেও আমাৰ খা খবৰ লয়। কিন্তু আজিৰ দিনটো বহুত মানে এটা হৃদয় স্পৰ্শ কৰা এটা দিন। জন্তুৰ প্ৰতি এটা মানুহৰ বেলেগ এটা মৰম থাকে, সেই মৰমটো মানে দেখুৱাব নোৱাৰে। তেওঁলোকে যদিও আমি হাতীত মানুহ উঠাওঁ, আমাক অকণমান হ'লেও বেয়া লাগে, কিন্তু তথাপি যিহেতু এটা ব্যৱসায় আৰু পৰ্যটন বৰ্ষৰ ক্ষেত্ৰত 25-26 যিটো বৰ্ষ গ'ল, আজি আমাৰ সামৰণি 25-26-ৰ সামৰণিত আমি পৰ্যটকৰ যথেষ্ট সমাগম পালোঁ। এইবাৰ হাতী চাফাৰীৰ ক্ষেত্ৰত যথেষ্ট সমাগম পাইছোঁ আৰু বহু মানুহ বিমুখো হৈ গৈছে। বহুতে হাতী চাফাৰী কৰিব নোৱাৰিলে, কাৰণ আমি ইয়াত লিমিটেড ছিট থাকে। 38টা হাতী আছে × 4, সেই মানুহখিনিয়ে আমি ইয়াত আনিব পাৰোঁ, তাতকৈ বেছি আমি হাতীৰ ক্ষেত্ৰত আনিব নোৱাৰোঁ। আৰু আজি আৰু বেয়া লাগিছে, কিয় বহু পৰ্যটক আজিও তেওঁলোকে ছিট পোৱা নাই, ছিট নোপোৱাৰ কাৰণে তেওঁলোকে জীপ চাফাৰী কৰি গৈছে। তেওঁলোকৰ এটা বিৰাট হেঁপাহ এটা থাকে, হাতীত উঠা চখ এটা বেলেগ, আৰু হাতীত উঠি কাজিৰঙাৰ ভিতৰৰ মনোৰম দৃশ্য এটা চোৱাটো আৰু জন্তুবিলাক চোৱাটো, সেইটো এটা বেলেগ দৃশ্য। ব্যৱসায়িক ক্ষেত্ৰত মই এটা কথা কওঁ, এইবাৰ আমাৰ পৰ্যটন বৰ্ষ 25-26টো খুবেই ভাল গৈছে। যথেষ্ট সমাগম হৈছে কাজিৰঙাত, পৰ্যটকৰ যথেষ্ট সংখ্যা বৃদ্ধিও পাইছে। আৰু 25-26 বৰ্ষটো সাংঘাতিক কাজিৰঙাৰ কাৰণে আৰু হাতী চাফাৰীৰ কাৰণে খুবেই ভাল গ'ল।